দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু। দেশৰ প্ৰথমগৰাকী নাগৰিক পদত অধিষ্ঠিত হ'ল মুৰ্মু। ৰাষ্ট্ৰপতি পদত দেশৰ প্ৰথমগৰাকী আদিবাসী মহিলা শপত বাক্য পাঠ কৰোৱালে আজি দেশৰ মুখ্য ন্যায়াধীশে। সংসদ ভৱনৰ চেণ্ট্ৰেল হলত আজি পাঠ কৰোৱা হ'ল শপত বাক্য। উপস্থিত থাকে সাংসদ বহুকেইগৰাকী মুখ্যমন্ত্ৰী। হিন্দী ভাষাতে শপত গ্ৰহণ কৰিলে দ্ৰৌপদী মুৰ্মুৱে। कार्यपालन करूंगी तथा अपनी पूरी योग्यता से तथा मैं द्रौपदी मुर्मू ईश्वर की शपथ लेता हूँ कि ईश्वर की शपथ लेती हूँ कि मैं श्रद्धापूर्वक भारत के राष्ट्रपति के पद का कार्यपालन करूँगी भारत के राष्ट्रपति पद का कार्यपालन करूँगी तथा अपनी पूरी योग्यता से संविधान और विधि का परिरक्षण, संरक्षण और प्रतिरक्षण करूँगी और मैं भारत की जनता की सेवा और कल्याण में निरत रहूँगी। আৰু ইয়াৰ কিছু পৰিৱেশী মুহূৰ্তত দেখুৱাইছোঁ আজি ভাৰতৰ নতুন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে দ্ৰৌপদী মুৰ্মুৱে। ভাৰতৰ মুখ্য ন্যায়াধীশ NV ৰামান্নাই দ্ৰৌপদী মুৰ্মুক শপত বাক্য পাঠ কৰোৱায়। দ্ৰৌপদী মুৰ্মুৱে দেশৰ 15তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে আৰু দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি আৰু সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱা এগৰাকী আদিবাসী মহিলা। দ্ৰৌপদী মুৰ্মু হ'ল স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। দ্ৰৌপদী মুৰ্মু দেশৰ সৰ্বোচ্চ সাংবিধানিক পদলৈ নিৰ্বাচিত হোৱা দেশৰ আটাইতকৈ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰপতি। দ্ৰৌপদীয়ে সংসদৰ কেন্দ্ৰীয় হলত ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ প্ৰথম ভাষণ প্ৰদান কৰে আৰু অনুষ্ঠানটো ভাষণ প্ৰদান কৰি দ্ৰৌপদীয়ে কয়, সকলোৰে আশীৰ্বাদত মই দেশৰ ৰাষ্ট্ৰপতি হৈছোঁ। মই এখন প্ৰগতিশীল দেশৰ ৰাষ্ট্ৰপতি হৈছোঁ। মই বহুত সৌভাগ্যৱতী অনুভৱ কৰিছোঁ। আৰু লগতে তেওঁ ভাষণত কয় যে ভাৰতৰ স্বাধীনতাৰ পিছত জন্মগ্ৰহণ কৰি দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা তেওঁ প্ৰথমগৰাকী ব্যক্তি। ভাৰতৰ নাগৰিকসকলৰ প্ৰতি মোৰ আবেদন হৈছে যে আমি সকলোৱে স্বাধীনতা সংগ্ৰামীসকলৰ আশা পূৰণ কৰিবলৈ একেলগে কাম কৰা উচিত। কিছু দৃশ্যাংশ মুহূৰ্ত দেখুৱাইছোঁ আদিবাসী পৰম্পৰাত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী আচলতে ৰাষ্ট্ৰপতি আৰু ইয়াৰ জৰিয়তে আদিবাসী সমাজৰ তেওঁৰ বাটকটীয়াৰূপে চিহ্নিত হৈছে। নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অন্যহাতে কয়, সকলো ভাৰতীয়ৰ আশা আকাংক্ষা আৰু অধিকাৰৰ প্ৰতীক সংসদত থিয় হৈ মই বিনম্ৰতাৰে আপোনালোক সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নতুন দায়িত্ব পালন কৰিবলৈ আপোনালোকৰ বিশ্বাস আৰু সমৰ্থন মোৰ এক ডাঙৰ শক্তি হৈ ৰ'ব। आशा आकांक्षा और अधिकारों के प्रतीक इस पवित्र संसद से सभी देशवासियों का पूरी विनम्रता से अभिनंदन करता हूं। आपकी आत्मीयता, आपका विश्वास और आपका सहयोग मेरे लिए इस नए दायित्व का निभाने में मेरी बहुत बड़ी ताकत रहेगी। मुझे राष्ट्रपति के रूप में देश ने एक ऐसे महत्वपूर्ण कालखंड में चुना है जब हम अपनी आज़ादी का अमृत महोत्सव मना रहे हैं। आज से कुछ दिन बाद ही देश अपनी स्वाधीनता के 75 वर्ष पूरी करेगा। ये भी एक संयोग है कि जब देश अपनी आज़ादी के 50वें वर्ष का पर्व मना रहा था तभी मेरे राजनीतिक जीवन की शुरुआत हुई थी और आज आज़ादी के 75वें वर्ष में मुझे ये नया दायित्व मिला है। इस ऐतिहासिक समय में जब भारत अगले 25 वर्षों के विजन को हासिल करने के लिए पूरी ऊर्जा से जुटा हुआ है, मुझे ये जिम्मेदारी मिलना मेरा बहुत बड़ा सौभाग्य है। मैं देश की ऐसी पहली राष्ट्रपति भी हूँ जिसका जन्म आज़ाद भारत में हुआ है। हमारे स्वाधीनता सेनानियों ने आज़ाद हिंदुस्तान के हम नागरिकों से जो अपेक्षाएं की थी
उनकी पूर्ति के लिए इस अमृतकाल में हमें तेज गति से काम करना होगा। इन 25 वर्षों में अमृतकाल की सिद्धि का रास्ता 2 पटरी पर आगे बढ़ेगा। আৰু ইয়াত দ্ৰৌপদী মুৰ্মুৱে আজিৰ দিনটোত শপত বাক্য পাঠ কৰে আৰু সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছিল আজিৰ দিনটোত প্ৰতিভা দেৱী পাটিলৰ পাছত দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে শপত বাক্য পাঠ কৰে দ্ৰৌপদী